শোণিতপুৰৰ তেজপুৰতো এখন মেডিকেল হৈছে আৰু মঙলদৈতো এখন মেডিকেল হৈছে। ভৱিষ্যতে ওদালগুৰিতো মোৰ এখন মেডিকেল কৰাৰ ইচ্ছা আছে। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে যাতে হ'ব পাৰে, আমি আজি মঙলদৈত যিটো স্থানত মেডিকেল হ'ব তাকো চাব খুজিছিলোঁ আৰু কুৰুৱাটো অতিৰিক্ত স্থান এটা চাব খুজিছিলোঁ। কিন্তু যেহেতু লোক নিৰ্মাণ বিভাগে আমাক আশ্বাস দিছে যে যি স্থানত মেডিকেল হ'ব তাতে আধাৰশিলা কৰিব পৰা যাব, গতিকে আৰু আমি বেলেগ স্থান আজি যাব খোজা নাই। কিন্তু একেটা অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব আৰু গুৱাহাটীৰ ৰিং ৰোডৰো আধাৰশিলা কৰিব। তাৰমানে সিদিনাখন প্ৰায় 8,000 কোটি টকাৰ প্ৰকল্প এই স্থানৰ পৰা আৰম্ভ হ'ব। দৰং জিলাৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিম। আমাৰ বাইপাছটো ধুনীয়াকৈ হৈ গৈছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে আমি লাগি আছোঁ যাতে ৰেল লাইনো হ'ব পাৰে, হাইৱেও হ'ব পাৰে। গতিকে দৰঙে এটা নতুন ৰূপ পাব, তাক আমি আশা কৰিছোঁ। শোণিতপুৰৰ তেজপুৰতো এখন মেডিকেল হৈছে আৰু মঙলদৈতো এখন মেডিকেল হৈছে। ভৱিষ্যতে ওদালগুৰিতো মোৰ এখন মেডিকেল কৰাৰ ইচ্ছা আছে। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে যাতে হ'ব পাৰে, আমি আজি মঙলদৈত যিটো স্থানত মেডিকেল হ'ব তাকো চাব খুজিছিলোঁ আৰু কুৰুৱাটো অতিৰিক্ত স্থান এটা চাব খুজিছিলোঁ। কিন্তু যেহেতু লোক নিৰ্মাণ বিভাগে আমাক আশ্বাস দিছে যে যি স্থানত মেডিকেল হ'ব তাতে আধাৰশিলা কৰিব পৰা যাব, গতিকে আৰু আমি বেলেগ স্থান আজি যাব খোজা নাই। কিন্তু একেটা অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব আৰু গুৱাহাটীৰ ৰিং ৰোডৰো আধাৰশিলা কৰিব। তাৰমানে সিদিনাখন প্ৰায় 8,000 কোটি টকাৰ প্ৰকল্প এই স্থানৰ পৰা আৰম্ভ হ'ব। দৰং জিলাৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিম। আমাৰ বাইপাছটো ধুনীয়াকৈ হৈ গৈছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে আমি লাগি আছোঁ যাতে ৰেল লাইনো হ'ব পাৰে, হাইৱেও হ'ব পাৰে। গতিকে দৰঙে এটা নতুন ৰূপ পাব, তাক আমি আশা কৰিছোঁ। শোণিতপুৰৰ তেজপুৰতো এখন মেডিকেল হৈছে আৰু মঙলদৈতো এখন মেডিকেল হৈছে। ভৱিষ্যতে ওদালগুৰিতো মোৰ এখন মেডিকেল কৰাৰ ইচ্ছা আছে। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে যাতে হ'ব পাৰে, আমি আজি মঙলদৈত যিটো স্থানত মেডিকেল হ'ব তাকো চাব খুজিছিলোঁ আৰু কুৰুৱাটো অতিৰিক্ত স্থান এটা চাব খুজিছিলোঁ। কিন্তু যেহেতু লোক নিৰ্মাণ বিভাগে আমাক আশ্বাস দিছে যে যি স্থানত মেডিকেল হ'ব তাতে আধাৰশিলা কৰিব পৰা যাব, গতিকে আৰু আমি বেলেগ স্থান আজি যাব খোজা নাই। কিন্তু একেটা অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব আৰু গুৱাহাটীৰ ৰিং ৰোডৰো আধাৰশিলা কৰিব। তাৰমানে সিদিনাখন প্ৰায় 8,000 কোটি টকাৰ প্ৰকল্প এই স্থানৰ পৰা আৰম্ভ হ'ব। দৰং জিলাৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিম। আমাৰ বাইপাছটো ধুনীয়াকৈ হৈ গৈছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে আমি লাগি আছোঁ যাতে ৰেল লাইনো হ'ব পাৰে, হাইৱেও হ'ব পাৰে। গতিকে দৰঙে এটা নতুন ৰূপ পাব, তাক আমি আশা কৰিছোঁ।